তেওঁলোক তিনিজনৰতো পাৰ্লিয়ামেণ্ট চলি আছে সেইকাৰণে আমি এটা কথা শিথিলো কৈ দিছোঁ যে কোনোবা প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে যদি শৰীৰে ৰাজীৱ ভৱনলৈ আহিব নোৱাৰে তেখেতৰ এজন প্ৰতিনিধি পঠিয়াইও যদি জমা দিয়ে আমি তেতিয়াহ'লে সেই প্ৰাৰ্থীজনৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আমি গ্ৰহণ কৰিম মই এতিয়ালৈকে নিজে প্ৰতিদ্বন্দ্বিতা কৰাক লৈ ভাবি থকা নাই মোৰ দলটোক কেনেকৈ আগবঢ়াই নিব পাৰোঁ সেইটোৱে ভাবি আছোঁ ছাৰ আজমলে কৈছে যে তেওঁলোকৰ লগত মিত্ৰতা যদি কৰে তেতিয়াহ'লে আসনৰ সংখ্যা আপোনালোকৰ বাঢ়িব আৰু যদি নকৰে তেতিয়াহ'লে কংগ্ৰেছ ধ্বংস হ'ব বুলি কৈছে কি ক'ব আজমল হ'ব তেওঁক কৈ থাকক তেওঁৰ কথা মই বৰ্ণালীয়ে কৈ দিব 15 তাৰিখত মিটিংখন হোৱাৰ কথা আছে ছাৰ বিৰোধী ঐক্য মঞ্চৰ নহয় আমি 19 তাৰিখে দিল্লীত আমাৰ ইণ্ডিয়া এলায়েন্সৰ মিটিং হ'ব 19 তাৰিখে ইণ্ডিয়া এলায়েন্সৰ মিটিংখনৰ পিছত আমি সেই মিটিংখনৰ গোটেই ৰূপৰেখাটো চাই লৈ আমি অসমত পৰৱৰ্তী তাৰিখটো আমি চাপৰত কৰিবৰ কাৰণে জেগাটো ঠিক কৰিছোঁ ইতিমধ্যে শৰৎ সিংহ ডাঙৰীয়াৰ জন্মস্থান চাপৰত যে আমাৰ পৰৱৰ্তী বিৰোধী মঞ্চৰ সভাখন হ'ব এইটো নিশ্চিত তাৰিখটো আমি 19 তাৰিখৰ দিনাখন আমি ঘোষণা কৰিম আমাৰ 19 তাৰিখলৈকে তাৰিখ আছে আমাৰ শেষ তাৰিখ হৈছে 19 তাৰিখ 19 তাৰিখৰ পাছত যদি আগত যদি কোনোবাই জমা নিদিয়ে তেতিয়া আপুনি জানিব লাগিব যে তেওঁলোকে ইলেকশ্যন খেলিব বিচৰা নাই এতিয়া মোৰ কাষতে দুজন ৰৈ আছে তিনিজন মই সুধিছোঁ যে দিলে নাই কৈছে 19 তাৰিখৰ ভিতৰত দিম 19 তাৰিখৰ ভিতৰত দিলেতো আমি আপত্তি কৰিবলগীয়া একো নাই 19 তাৰিখৰ যদি ভিতৰত নিদিয়ে এতিয়া যিসকলে দিব তেওঁলোকৰ মাজত ভাগ্য ফুলিব ইতিমধ্যে আপুনি অসম চৰকাৰৰ গোটেই পলিচিটোৱে গম পায় যে 2000খন বিদ্যালয় বন্ধ কৰিছে এই চৰকাৰে 2000খন বিদ্যালয় বন্ধ কৰি 2000খন নতুন মদৰ দোকানৰ লাইচেঞ্চ দিছে এতিয়া গাঁওবিলাকত যদি আপুনি গৈ দেখে আৰু সোধে যে বিজেপি চৰকাৰ দিনত পৰিৱৰ্তন হৈছেনে তেতিয়া ৰাইজে ক'ব যে পৰিৱৰ্তন হৈছে স্কুল বন্ধ কৰি আমাৰ গাঁৱলৈ এখন নতুন ৱাইন শ্বপ আহিছে এতিয়া গাঁওবিলাকৰ চেহেৰা পৰিৱৰ্তন কৰিছে চৰকাৰে গাঁৱত থকা স্কুলখন বন্ধ কৰিছে ক'ৰবাত এমালগামেশ্যন কৰিছে কৰি সেই জেগাত এতিয়া চৰকাৰে ৱাইন শ্বপৰ আঁচনি লৈছে গতিকে এওঁলোকে অসমীয়া যুৱ প্ৰজন্মৰ ভৱিষ্যতক লৈ কিমান চিন্তিত যেতিয়া চৰকাৰৰ মুৰব্বীজনে প্ৰাইভেট স্কুল খুলিব তেতিয়া চৰকাৰী স্কুলৰ ভৱিষ্যত কি হ'ব এইটো আমি ৰাইজে চিন্তা কৰিব লাগিব এই চিন্তা কৰা দায়িত্ব এতিয়া ৰাইজৰ